নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাজিৰ বাতৰি যোৰহাটৰ বিভিন্ন প্ৰান্তৰ লগতে নিমাতী পথত অৱস্থিত মাউটগাঁও ঈদগাহতো পবিত্ৰ ঈদ উল ফিতৰ পালন কৰা হয় নিউজৰ ৰিপৰ্ট যোৰহাটৰ বিভিন্ন প্ৰান্তৰ লগতে নিমাতী পথত অৱস্থিত মাউটগাঁও ঈদগাহতো পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰা হয় সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে ঈদৰ নামাজত আমাৰ মাউটগাঁও যুৱক সংঘৰ তৰফৰ পৰা আমাৰ মাউটগাঁও দুইটা জামাতৰ আমাৰ যুৱকসকলে যোৱাবাৰো এনেকুৱা এটা অনুষ্ঠান পালন কৰিছিলে এইবাৰো আমাৰ ঈদ উল ফিতৰৰ উদ্দেশ্য আগত ৰাখি তেওঁলোকে চৰবত বিতৰণ কেন্দ্ৰ এটা ইয়াতে নিজে অস্থায়ীভাৱে কৰি লৈছে কৰি আমাৰ গোটেই দুইটা জামাতৰ ব্যক্তিসকলক চৰবত কেক ইত্যাদি খুৱাইছে আৰু ৰাস্তাত থকা সকলো মানুহক ৰখাই পেলাই চৰবত বিতৰণ কাৰ্যসূচী এটা পালন কৰা হৈছে ইয়াৰ এটাই উদ্দেশ্য আমাৰ যাতে আমি ইয়াত মাউটগাঁৱত হিন্দু মুছলমান আমি সকলো মানুহ একতাৰ দৰে আজি বহু যুগৰ পৰা আমি এনেধৰণে আছোঁ আৰু এই পৰম্পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে আমাৰ এই চৰবত বিতৰণ কাৰ্যসূচীটো আমি পালন কৰিছোঁ যোৱা বছৰো আমি পালন কৰা হৈছিলে এই বছৰো আমি ইয়াক পালন কৰিছোঁ গতিকে আমি এটাই ইয়াৰ পৰা দিব বিচাৰিছোঁ যে আমাৰ ইয়াৰ দ্বাৰা আমাৰ মাজত যিটো মৰম চেনেহ পৰম্পৰা মিলাপ্ৰীতি এইটো যাতে সদায় অক্ষুণ্ণ ৰাখে সেইটোৱে আমাৰ মহান উদ্দেশ্য তাৰোপৰি আমাৰ যিখন এতিয়া অস্থায়ী এখন আমাৰ ঈদগাহ এই ঈদগাহখন আমাৰ এতিয়াও ইয়াৰ ফ্ল'ৰ কামটো সম্পূৰ্ণ হোৱা নাই আমাক চৰকাৰে 500 স্কোৱাৰ ফুট এতিয়া বৰ্তমান দিয়াৰ কাৰণে আমি ৰাস্তাটো আৰু এটা আমাৰ নামাজ পঢ়িব পৰা এটা সুবিধা কৰি লোৱা হৈছে তাৰ আগতে আমি আমাৰ কমিটিৰ ফালৰ পৰা আমি দুটা কাটা খোৱাকৈ আমি কৰি লৈছিলোঁ এতিয়া এইবাৰ চৰকাৰে 500 স্কোৱাৰ ফুটত আমাক কৰি দিয়াৰ কাৰণে আমি এণ্ট্ৰেঞ্চটো হেৰি কৰি ল'লোঁ ইয়াত অসুবিধা এতিয়াও বহুত আছে গতিকে ইয়াৰ যদি ফ্ল'ৰখন সম্পূৰ্ণ হৈ যায় তেতিয়া আমাৰ মাউটগাঁৱৰ সকলো ৰাইজে উপকৃত হ'ব গতিকে আমি আমাৰ তৰফৰ পৰা চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ কৰোঁ যাতে আমাৰ মাউটগাঁৱৰ এই ঈদগাহখন আমাক সম্পূৰ্ণ কৰি দিয়ে এই আমাৰ কাটৰ অনুৰোধ উল্লেখযোগ্য যে ৰাইজৰ মাজত মিঠাই আৰু চৰবত বিতৰণেৰে সমবেত ইছলাম ধৰ্মী লোকসকলে দেখুৱালে সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন শেষত আগন্তুক ৰঙালী বিহু আহি আছে আমাৰ যুৱক সংঘৰ তৰফৰ পৰা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ যাতে আমাৰ দৰে আমিও তেখেতসকলৰ লগত একেধৰণে আমিও ৰঙালী বিহুৰ লগত আমিও তেখেতসকলৰ লগত সহযোগ কৰি বিহু উদযাপন কৰিম সকলোলৈকে শুভেচ্ছা থাকিল আপোনালোকলৈও আমি শুভেচ্ছা থাকিলে যিহেতু আপোনালোকে ইমান দূৰৰ পৰা আহি আমাৰ এই অনুষ্ঠানটোক আপোনালোকে সুচাৰুৰূপে পালন কৰি দিয়াৰ বাবে আপোনালোকৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ লগতে শুভেচ্ছা আপোনালোকলৈও যাচিলোঁ ধন্যবাদ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও